আজি মই আপোনালোকক এই ভিডিঅ'টোত 5 নম্বৰ দিনাখন মোৰ কুকুৰা পোৱালিবোৰ কি খাবলৈ দিছো জনাম আৰু কি ভিটামিন দিছো আপোনালোকক এই ভিডিঅ'টোত মই জনাম আৰু মোৰ মেচিনৰ পৰা পোৱালি ওলাই আছে মেচিনত মই যিহেতু দিছিলো 100-200 মান ডিম দিছিলো আৰু তাৰে এতিয়া পোৱালি মোৰ আগা পিছাকে দিছিলো মই একেলগে দিয়া নাছিলো আপোনালোকে এনে ধৰণে আগা পিছাকে ডিম দিব পাৰে আজি বোলে দিলে 5 দিন হ'ল তাৰছত আকৌ আপোনালোকে 50টা 40টা এনে ধৰণে ভৰাই দিব পাৰে আপোনালোকৰ যদি একেদিনাখনে গোট নেখায় ডিমটো আৰু মই তেনে ধৰণে দিছিলো মই এবাৰ দিছিলো 130টা তাৰ মোৰ পোৱালি ওলালে মেক্সিমাম 118টা পোৱালি ওলালে তাৰ পাছত মই দিছিলো 40টা দিয়াৰ পিছত 40টা মই 19 তাৰিখে দিছিলো এই 19 তাৰিখৰ পোৱালি মোৰ ওলাই আছে আজি মই আপোনালোকক দেখাম 19 তাৰিখৰ পোৱালিখিনি ওলাই আছে 19 তাৰিখে দিছিলো আৰু এইখিনি মোৰ ভাগৰ আজি 5 দিন হৈছে এইখিনি পোৱালি 5 দিন হৈছে আৰু মই ইহঁতক পানীৰ লগত 5 নম্বৰ দিনাখন কি দিছো খাবলৈ মই জনাম আপোনালোকক আৰু মই দানাটো দি আছো প্ৰিষ্টাটা আপোনালোকে চক ধুনীয়াকে দেখিব পাইছে মই প্ৰিষ্টাটা দানাই দি আছো ইহঁতক আৰু মই ইহঁতক লগত দি আছো চক এইটো ভিমাৰেল দিছো দেখিব পাইছে এইটো আপোনালোকে চবকে ইউজ কৰিব পাৰে গৰু কুকুৰা হাঁহ চবকে ইউজ কৰিব পাৰে আপোনালোকে আৰু এইটো হৈ গ'ল 30 ml আছে ইয়াত 30 ml লয় 60 টকা লয় আপোনালোকে দেখিব পাইছে 30 ml 60 টকা লয় আৰু মই এইটো 5 ml কে দিছো আধা লিটাৰ পানীত 5 ml কে 10 ml দিছো দুইটা ডিংকাৰত এটা ডিংকাৰত 500 ml কে পানী ধৰে আৰু 500 ml পানীত মই 5 ml কে হাই দিছো আপোনালোকৰ ভিমাৰেলটো 5 ml কে দিছো আৰু 500 ml পানীত চালক তাৰছত ধুনীয়াকে মই চামুচ এখনে গুলি পানী ধুনীয়াকে সিহঁতক খাবলৈ দিছো সিহঁতি খাই আধা কৰিলে দেখিব পাইছে আপোনালোকে শেষে হ'ব অলপ দেৰি পিছত আকৌ মই চেঞ্জ কৰি দিব লাগিব আজি মই সিহঁতক এবাৰ পানী দিম কিন্তু আপোনালোকে কন্টিনিউ ভিটামিনটো ইউজ নকৰিব মই যেনেকে কৈছো তেনেকে মানে আপোনালোকে যেনেকে কৰে আৰু মোৰ মতে চলিলেও আপোনালোকে চলিব পাৰে মই কি কৰো ৰাতিপুৱা দি দিলো সিহঁতক ভিটামিন আৰু যদি সিহঁতি পানীটো খাই যদি শেষ কৰি দিয়ে মই যদি 8টা মান বজাত দিওঁ সিহঁতি যদি 10টা মান বজাত পানীটো খাই শেষ কৰি দিয়ে তেতিয়া মই কি কৰো আকৌ মই সিহঁতক ডিংকাৰত এনেকুৱা ডিংকাৰ কেইটাত আধাকে দি দিওঁ ফুলকে নিদিওঁ মই আধাকে আকৌ নৰ্মেল পানী ভৰাই দিওঁ তাৰ পাছত মই আকৌ গধূলি সময়ত এই ভিমাৰেলটো আকৌ মই 500 ml পানীত আকৌ মই 5 ml দি দিওঁ তাৰছত কাইলে দিনটো হৈ গ'ল কাইলে 6 নম্বৰ দিনাখন মই কি কৰো আপোনালোকক ক'বলৈ গ'লে 6 নম্বৰ দিনাখন মই একদম নৰ্মেল পানী দিওঁ তাৰ পাছত 7 নম্বৰ দিনাখন মই ভেকচিন মাৰো ৰাণীখেত F1 ভেকচিন মাৰো ৰাণীখেত F1 ভেকচিনটো ধুনীয়াকে মাৰি দিওঁ তাৰ পাছত মই ভেকচিন মৰাৰ পিছত মই আকৌ আপোনাৰ 15 ঘন্টা বা 12 ঘন্টা মান গেপ লোৱাৰ পিছতহে মই সিহঁতক ব্ৰতন হওক বা অষ্টভেট হওক এনেধৰণে ভিটামিন বা কেলচিয়াম ইউজ কৰো আপোনালোকেও তেনেধৰণে ইউজ কৰিব একেবাৰে কন্টিনিউ ইউজ নকৰিব আপোনালোকে কন্টিনিউ ইউজ কৰিলে কিবা আপোনালোকৰ প্ৰব্লেম হ'বও পাৰে বা নহ'বও পাৰে কিন্তু হ'লেও আপোনালোকে অকমান নিজে মানে অলপমান সজাগ আপোনালোকে হ'ব আৰু এইখিনি চাই লওক আপোনালোকে পোৱালিবোৰ দেখিব পাৰিছে সিহঁতৰ বয়স হৈছে আজি 5 দিন আৰু 5 দিনত গ্ৰোথটো চাব পাৰিছে কিমান লৈছে চাই লওক আৰু মই সিহঁতক প্ৰিষ্টাটা দানা দি আছো আৰু মই সিহঁতক কালিয়ে বস্তা চেঞ্জ কৰা আজি চেঞ্জ কৰা নাই এনেকুৱা সৰু অৱস্থাত হৈ থাকিলে আপোনালোকে দুদিনলৈকে বস্তাত থব পাৰে কিন্তু কি কৰিব আপোনালোকে এই বস্তাটোত আপোনালোকৰ গুবোৰ শুকান হৈ যায় আপোনালোকে কি কৰিব এনেকুৱা ধৰণৰ কাপোৰ আৰু প্লেট দেখিব পাইছে মই থৈ দিছো এনেকুৱা ধৰণৰ কাপোৰ আৰু প্লেট এখনে মই কি কৰো এই কাপোৰখনে মই ধুনীয়াকে এনেকে শাৰী গোটাই পানি গুখিনি প্লেটখনত উঠাই পানি পেলাই দিওঁ তাৰপিছত চক এতিয়া অলপমান হলেও চফা হৈ আছে কালি কিন্তু ৰাতিপুৱাই এইটো মই চফা কৰি দিম আৰু পোৱালিবোৰ দেখিব পাইছে আপোনালোকে আৰু মই এনেধৰণে মাছৰ কাৰ্টনতে ব্ৰডিং কৰি আছো চক আপোনালোকে আৰু মই আপোনালোকক মেচিনৰ পৰা মোৰ পোৱালি ওলাই আছে মই সেইখিনিও দেখাম আপোনালোকক আৰু ইহঁতক আপোনালোকে কি ভেকচিন মাৰিব যদি মই কওঁ আপোনালোকে চক আপোনালোকে মাৰি দিলে 7 নম্বৰ দিনাখন ৰাণীখেত F1 তাৰপাছত 14 নম্বৰ দিনাখন মাৰি দিলে গম্বৰু তাৰপাছত আপোনালোকে মাৰি দিলে ৰাণীখেত F2 তাৰপাছত মাৰি দিলে আপোনালোকে আকৌ গম্বৰু তাৰপাছত আকৌ আপোনালোকে 36 দিনত বা 37 দিনত মাৰি দিলে ফাউল ফক্স ভেকচিন যিহেতু আপোনালোকৰ এইটো বেমাৰ আহক নাহক মাৰি দিলে ভাল কিন্তু নেমাৰিলেও নাই আপোনালোকে মাৰিলেও মাৰিব পাৰে সেইটো আপোনালোকৰ মৰ্জি কিন্তু মই কেতিয়াবা মাৰো কেতিয়াবা নেমাৰো কিন্তু মই আপোনালোকৰ মোৰ কথাটো কৈ দিছো মই কেতিয়াবা মাৰো আৰু নেমাৰো আৰু পোৱালিবোৰ চাই লওক প্ৰিষ্টাটা দানা দি আছো খাবলৈ দেখিব পাৰিছে আৰু আপোনালোকে দেখিব পাৰিছে ধুনীয়া সুস্থই হৈ আছে পোৱালিবোৰ আৰু ইয়াৰ লগৰ কিন্তু মই বিকিলো 60টা বিকিলো আপোনালোকক মই ভিডিঅ' যিহেতু দিলোৱে
60টা বিকিলো আৰু মই আপোনালোকক মেচিনটো দেখাই দিছো এতিয়া মেচিনৰ পৰা কেনে ধৰণে পোৱালি ওলাই আছে আৰু এইটো চক এইটোৱে ব্ৰডিংটো দেখিব পাইছে এইফালেও অকমান খুলি থৈছো কিন্তু আপোনালোকে মনত ৰাখিব যাতে সবফালে অলপ অলপ খুলি থয় আৰু মই আপোনালোকক মেচিনটো যদি দেখাই দিও এয়া চক এই দুইটা চলি আছে চক আপোনালোকে এইটো এটা মেচিন চলি আছে ইয়াত মই এইটো দাঙি দেখাই দিছো আপোনালোকক এইটো চক ডিম দেখিব পাইছে একদম থবলে জায়গা নাই চক এনেকুৱাকে ডিম ভৰাই থৈছো মই মানে আৰু মোৰ ভাগৰ মানে ডিমটো যিহেতু মই এতিয়া কৈ থোৱা হৈছে য'ত য'ত মোক ডিম দিয়ে মই তাত কৈ থোৱা হৈছে সেইকাৰণে মোক ডিমটো দিয়ে মানে গোট খালে মোক ফোন কৰে বা কবলৈ আহে মই ধুনীয়াকে লৈ আহোঁগে আৰু ইয়াত চক ইয়াত মোৰ 200 মান ডিম সোমাই আছে চক দেখিব পাইছে এইটো মেচিন ফুল হৈ আছে আৰু এইটো মেচিনো কিন্তু এতিয়া ফুল হৈ আছে আকৌ ডিম ভৰালো মই আৰু এইবোৰ চক 19 তাৰিখবোৰ ফুট দি আছে দেখিব পাইছে আপোনালোকে ফুট দি আছে মানে ওলাই আছে এইবোৰ চক ওলাই আছে হাইফেলো আছে পোৱালি 40টা আছিলে 40টা বহুত গিটা ওলালে আৰু এটা তললে মোক কৈ ফুট দিছিলে তাহা মই চাবলে নহল হেতু মৰিলে আৰু এইটো চক এইটো এতিয়া ওলাব এইটো চক এই পোৱালিটো হেতি এতিয়া ওলাব নিজে ওলাই আছে দেখিব পাইছে আপোনালোকে নিজে ওলাই আছে মই কোনো ধৰণৰ একো কৰা নাই নিজে কিন্তু এহেতি এনে ধৰণে ফুট দি পানি ধুনীয়াকে টুক 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 টুককে গোটেই ৰাউন্ডটো ভাঙি পানি ধুনীয়াকে নিজে ওলাই যায় আৰু এইবোৰ চাইলক পোৱালিবোৰ ওলালে আৰু এইফালে চক এইফালেও ডিম ভৰাই থৈছো এইখিনি কিন্তু দেৰি হ'ব এইখিনি ডিম কিন্তু লিখা আছে এইটো চক 23 তাৰিখ লিখা আছে 22 তাৰিখ লিখা আছে 25 তাৰিখ লিখা আছে এনে ধৰণে লিখা আছে মানে 19 দিন বা 20 দিন বা 21 দিন হলেহে পোৱালি ওলাই যিহেতু সেইমতে পোৱালিটো ওলাই আৰু চাই লওক আপোনালোকে সেইটো এতিয়া ওলাব চাওক মই এতিয়া মিক্স মেকাৰটো অকমান চলাই দিম আপোনালোকক দেখাম চক অলপমান হিউমিডিটিটো আপোনালোকে হেয়া চক 58 হৈ আছে আপোনালোকে ম্যাক্সিমাম 85 80 ৰাখিব লাগে আৰু এইটো চক চলাই দিলো এয়া চক চলাই দিছো দেখিব পাইছে আপোনালোকে চলিব আপোনালোকে চাই থাকক এয়া চক দেখিব পাইছে চলাই দিছো এয়া চক আৰু হেতু পোৱালি ওলাব এতিয়া চাই থাকক আপোনালোকক মই দেখাই আছো আপোনালোকক আৰু এইবোৰ চক পোৱালি ওলাই আছে ধুনীয়াকে ওলাই গল আৰু এইবোৰ টনটনিয়াই হৈছে প্ৰায়ভাগ টনটনিয়া হৈছে আৰু মই বাকলিবোৰ উলিয়াই দিওঁ কিন্তু বাকলিবোৰ উলিয়াই দিওঁ যিহেতু মোৰ ভাগৰ ডিম থবলৈ জেগা নাইকিয়া হৈ গৈছে দেখিব পাইছে আপোনালোকে হেতু ফুল হৈ আছে সেইকাৰণে মই বাকলিটো ধুনীয়াকে উলিয়াই দিওঁ এই পোৱালি কেইটা ওলোৱাৰ পিছত মই বাকলিটো হেত উলিয়াই দিওঁ আৰু এইটো চক মিক্স মেকাৰটো চলি আছে ধুনীয়াকে দেখিব পাইছে আপোনালোকে আৰু সেই বৰ্ডখনত চাই থাকক এতিয়া 61 হলে দেখিব পাইছে আপোনালোকে 62 চাই থাকক আপোনালোকে লাইটটো বন্ধ হৈ গল দেখিব পাৰিলে লাইটটো বন্ধ হৈ গল মানে টেম্পাৰেচাৰটো হৈ গল হিটটো হৈ গল এতিয়া চক 37.7 পাৰ হৈ যাব এতিয়া আৰু ইয়া দেখিব পাইছে এনে ধৰণে মই কুকুৰা হাঁহ পালন কৰি আছো আপোনালোকেও ধুনীয়াকে পালন কৰক আৰু এইগিটাই মোৰ ইনকভেটৰ মেচিন আৰু এটা মই ঘৰৰ কাৰণে ইনকভেটৰ মেচিন বনাই আছো আপোনালোকক মই দেখাম বনাই হলে এনেকুৱা ধৰণে বনাইছো খালি টেম্পাৰেচাৰ কন্ট্ৰলাৰখন বেলেগ থাকিব মই সেইখন চেক কৰিম কেনেকুৱানো হয় এইবোৰ দেখিব পাইছে পোৱালি ওলাই আছে আৰু ডিমো ফুল হৈ আছে আৰু মোৰ ভিডিঅ'টো আজি ইমানে আছিলে মই আপোনালোকক দেখাব বিচাৰিলো মোৰ কুকুৰা পোৱালিবোৰ 5 দিনীয়া কি খাবলৈ দি আছো আপোনালোকক জনালো আপোনালোকে যোনে নতুনকে পালন কৰিছে তেওঁলোকে মোৰ ভিডিঅ'টো চালে নিশ্চয় অলপ হলেও কিবা এটা জানিব পাৰিব আৰু এচক পোৱালি ওলাব এতিয়া হেতু পোৱালি নিজে ওলাব